একদম নতুন ট্ৰাক আপুনি কোনো এক্সিডেন্টাল গাড়ী নহয় নতুন ট্ৰাক 2023 চনৰ আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত মালবাহী গাড়ীৰ উপস্থাপন লৈছো আৰু মালবাহী গাড়ীৰ উপস্থাপন আজি নগাঁও বা গুৱাহাটী মহানগৰীৰ পৰা নহয় আজি লখিমপুৰৰ পৰা আপোনালোকক মালবাহী গাড়ীৰ উপস্থাপন দিবলৈ ওলাইছো আৰু একদম কম দামত লখিমপুৰৰ পৰা আপোনালোকে মালবাহী গাড়ী নিব পাৰিব কিমান কম দামত হেয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেই গম পাব ষ্টক দেখি আছে যে কি পৰিমাণৰ ষ্টক এইসমূহ ষ্টকৰ সৈতে আজিৰ ভিডিঅ' হ'বলৈ গৈ আছে গতিকে অনুৰোধ কৰোঁ যে আপোনাৰ বাজেটৰ গাড়ী যদি আপুনি ক্ৰয় কৰিব বিচাৰি আছে ভিডিঅ'টো শেষলৈকে চাওক কিয়নো এই মালবাহী গাড়ীয়ে মানুহৰ বজাৰজনিত সমস্যা সমাধান কৰে নিজৰ পৰিয়ালক পোহপাল দিওঁতে সহজ হয় বহুতে মালবাহী গাড়ীৰ জৰিয়তে ভাড়া মাৰি নিজৰ পৰিয়াল চলাই আছে আৰু কেমেৰা ঘূৰাই দেখুৱাই আছোঁ যে বিজি মটৰ্ছ ইউজ কাৰ ডিলাৰ আৰু ইয়াতে মালবাহী গাড়ীৰ আচলতে ষ্টক দেখা পোৱা যায় এয়া চাওক আপোনালোকে এই পাৰ্টত বিজি মটৰ্ছৰ দুটা পাৰ্ট আছে এটা প্ৰাইভেট আৰু এটা কমাৰ্চিয়েল আৰু কমাৰ্চিয়েল পাৰ্টত এইগৰাকী দাদা আছে দাদা আপোনাৰ শুভ নাম জনাব নমস্কাৰ মোৰ নাম শ্ৰী অৰবিন্দ কোঁৱৰ আপোনালোকে জেচিবি বিক্ৰী কৰে নেকি জেচিবি পৰা ধৰি আমাৰ ট্ৰাকৰ পৰা ধৰি চব আপুনি ডাঙৰলৈকে ডাম্পাৰলৈকে পাব আপুনি ডাম্পাৰলৈকে পাব ঠিক আছে ক'ৰ পৰা আৰম্ভ কৰিম ক'ৰ পৰা আৰম্ভ কৰি আমি প্ৰথমতে আমি ভিতৰৰ পৰা আৰম্ভ কৰোঁ না আচ্ছা যাওঁতে আপুনি এড্ৰেছটো দি দিয়কচোন দাদা আমাৰ এইটো আপোনাৰ নৰ্থ লখিমপুৰ আপুনি যদি গুৱাহাটী চাইডৰ পৰা আহে উত্তৰ লখিমপুৰ কৰে যদি গুৱাহাটী চাইডৰ পৰা আহে আপুনি গুৱাহাটী লখিমপুৰ নোপোৱাৰ আপুনি 5 কিলোমিটাৰ আগত আমাৰ হেৰিটো পাব ডিলাৰটো পাব যদি আপুনি ডিব্ৰুগড় চাইডৰ পৰা আহে তেতিয়াহ'লে আপুনি লখিমপুৰ পৰা 5 কিলোমিটাৰ আহি কিনি নেশ্যনেল হাইৱে আপোনাৰ 15 নম্বৰ হাইৱে কিনাৰতে আমাৰ শ্ব'ৰুম পাব আচ্ছা অডিটো কমাৰ্চিয়েল নহয় বাৰু কমাৰ্চিয়েল নহয় তথাপিতো আমি এখন ষ্টক ৰাখি থৈছো আচ্ছা ষ্টক আমাৰ প্ৰথমে এয়া বিদায় কৰি লওঁ এয়া কৰি লৈছো আমাৰ এখন হ'ল 2017 অডি হয় আৰু বিৰাট ধুনীয়া গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী আচ্ছা আপুনি এই গাড়ীখন একদম লাক্সাৰি গাড়ীৰ ভিতৰত আপুনি একদম কম প্ৰাইজত ৰাখিছো আচ্ছা ভাবিব নোৱাৰা এটা প্ৰাইচ মানে ভাবিব নোৱাৰা প্ৰাইজত অডি দি আছে চাওক আপোনালোকে অডি কি মডেল আছিল এইটো অডি এইটো আপোনাৰ Q3 17 ৰ মডেল হয় আচ্ছা ইয়াৰ মাইলেজো বিৰাট ধুনীয়া মাইলেজো মানুহে ভাবি থাকে লাক্সাৰি গাড়ী আমি মাইলেজ নাপাম নেকি বুলি ভাবিব নোৱাৰা দাম মানে কওকচোন কোনটো দাম আমি এখন গাড়ী দি আছো মাত্ৰ 14 লাখ টকাত 14 লাখ টকা নতুনত আপোনাৰ যিখন গাড়ীৰ দাম 48 ৰ পৰা 50 লাখ পৰে আপোনাৰ এখন মাত্ৰ আপুনি আমাৰ ইয়াত আহিলে 2017 অডি পাব 14 লাখ টকাত আহিলে তাৰ পৰা আমি কিবা এটা চাই দিম ওকে ঠিক আছে এয়া দেখুৱাই আছো এখন একদম নতুন গাড়ী আপুনি নতুন বুলি ধৰি পায় শ্ব'ৰুম কণ্ডিশ্যন গাড়ী এখন 2023 গাড়ী হয় 2023 ৰ গাড়ী 2023 চনৰ গাড়ী চেচিছটো একো ব্ৰেণ্ড নাই একো চেচিছ ব্ৰেণ্ড নাই আৰু গাড়ীখন 2 পইণ্ট হয় উদ্ধাৰ 2 পইণ্ট আৰু এই গাড়ীখনৰ ৰানিং বডি বনোৱা আছে আচ্ছা প্ৰাইস এই গাড়ীখনৰ ৰানিং হৈছে মাত্ৰ 31,000 কিলোমিটাৰ মই যেনেকৈ কিলোমিটাৰ কৈছো কোনো টেম্পাৰিং মিটাৰ নহয় জেনুইন মিটাৰ হয় আচ্ছা এই গাড়ীখনৰ দাম হৈছে মাত্ৰ 8,25,000 টকা আৰু নেগোচিয়েবল হ'ব নেগোচিয়েবল লগতে তাৰ গোটেই ডকুমেন্টছ খিনি সোমাই আছে আচ্ছা ইনক্লুডিং ট্ৰান্সফাৰ পাব আচ্ছা বলেৰো এখন বলেৰো হয় 2021 ৰ মডেল হয় আৰু গাড়ী 1.7 এখন গাড়ী ৰানিং আছে 70,000 কিলোমিটাৰ আচ্ছা আৰু এখন গাড়ী আমি আস্কিং ৰাখিছো মাত্ৰ 7,05,000 টকা আৰু তাৰ পৰা নেগোচিয়েবল হৈ যাব আৰু এয়া জিটো প্লাছ হয় এখন 2022 গাড়ী হয় জিটো প্লাছ এখনৰ দাম আমি ৰাখিছো মাত্ৰ আপোনাৰ 3,55,000 টকা 3,55,000 নেগোচিয়েবল হ'ব জিটো প্লাছ 2022 চনৰ একদম নতুন আচ্ছা ইমান পুৰণা গাড়ী নহয় ঠিক আছে এয়া দেখুৱাই আছো এখন আপোনাৰ এসি গোল্ড পেট্ৰলৰ হয় পেট্ৰল ভাৰ্চন হয় 2022 গাড়ী হয় ৰানিং 31,000 কিলোমিটাৰ ৰানিং আছে গাড়ী আৰু গাড়ীখনৰ প্ৰাইস হৈছে মাত্ৰ 3,85,000 মাত্ৰ 3,85,000 টকা মাত্ৰ 3,85,000 আচ্ছা এয়া দেখুৱাইছো ডিআই টাটা য়োদ্ধা হয় 2020 মডেল আৰু এই গাড়ীখন একদম পানী দামত দি আছো 2020 চনৰ গাড়ী গাড়ীখন ল'ব পাৰে মাত্ৰ 5,95,000 আৰু তাৰ পৰা নেগোচিয়েবল হৈ যাব ইন্ট্ৰা V10 2023 চাও পৰা একদম নতুন গাড়ী আচ্ছা এই গাড়ীখনৰ প্ৰাইস ৰাখিছো মাত্ৰ আমি 6 লাখ মানে 15,20,000 টকা প্ৰায় নতুন
এনেকুৱা আৰু আমাৰ এটা লগতে আপুনি মিটাৰ টেম্পাৰিং নাপায় আচ্ছা অশোক লেলেণ্ড এখন একদম 2 টন পাছিঙৰ ডাঙৰ গাড়ী লগতে একদম এসি i4LX i4LX এসি আছে তিনজনৰ আপোনাৰ লগতে ধুনীয়াকে তিনজন কেবিনত বহিব পাৰে গাড়ীখনৰ স্পেয়াৰ এটা ইউজে হোৱা নাই স্পেয়াৰ এটা লাগে ইউজে হোৱা নাই বড়া দোস্ত হয় আৰু এই গাড়ীখন 2023 ৰানিং আছে 51000 কিলোমিটাৰ আৰু গাড়ীখনৰ প্ৰাইস হৈছে মাত্ৰ 7,45,000 মাত্ৰ 7,45,000 টকাত এই গাড়ী লৈ যাওক 7,45,000 টকাত এয়া দেখুৱাই দিছো চাওক আপোনালোকে নেক্সট এখন 22 হয় বলেৰো মেক্স 3000 LX max pickup 22 কোনো নিদিয়ে যেটো প্ৰাইজত দিম মাত্ৰ গাড়ীখনৰ প্ৰাইস হৈছে 6,80,000 আচ্ছা 6,80,000 টকা 6,80,000 টকা নেগোশিয়েবল প্ৰাইস কিন্তু নেগোশিয়েবল প্ৰাইস ঠিক আছে নেক্সট ইন্টা V30 ও আছে আপোনাৰ V30 ও আছে ওয়াও ট্ৰাক লেখিয়া বডি বনাই দিছে চাওক আপুনি ট্ৰাক লেখিয়া পুৰা ট্ৰাক লেখিয়া বডি বনাই দিছে আপোনাৰ বডিত হাত দিব নালাগে যি কেইখন গাড়ী দেখুৱাইছো সব ইনক্লুডিং বডিৰ হৈতে টায়াৰ কন্ডিশন বিৰাট ধুনিয়া হৈ আছে কেবিন কোনো ডেন্টিং পেইন্টিং নাই কেবিনত কোনো এক্সিডেন্টাল ৰেকৰ্ড নাই নন এক্সিডেন্টাল ওয়াৰেন্টি পাব গাড়ী কোনো আপুনি যেটো হয় চেসিছৰ কোনো ক্ৰেক নাপায় আচ্ছা প্ৰাইস আছে 2022 চনৰ গাড়ী প্ৰাইস আছে মাত্ৰ 6,20,000 টকা 6,20,000 টকা না বঢ়িয়া আপোনালোকে আহি পেলাই ইএমআই সুবিধা আছে ডাউন পেমেন্টৰ সুবিধা আছে ফাইনান্সত আপোনালোকে নিব পাৰিব ফাইনান্স ইজি ফাইনান্স হৈ যাব গৰিকে যদি আপোনাৰ সিভিল ভাল তেতিয়ালে কম ডাউন পেমেন্ট দিলেও হ'ব আৰু যদি বলে সিভিল 500 আছে বা 450 আছে তথাপিও হৈ যাব ডাউন পেমেন্টটো অলপ বঢ়াই দিব লাগিব এখন আহি গল আপোনাৰ সুপ্ৰো মিনি ট্ৰাক 2018 ৰ গাড়ী আৰু গাড়ী প্ৰাইস আছে মাত্ৰ 3,50,000 3,50,000 টকা 50,000 টকাত না আচ্ছা লৈ যাগিয়া সুপ্ৰো 2000 এখন আপোনাৰ 20 ডিসেম্বৰ আপুনি অলমোস্ট 21 ভিতৰত দিব পাৰে 20 ডিসেম্বৰ আৰু এখনৰ দাম আছে মাত্ৰ 4,55,000 টকা দিলে আচ্ছা 4,55,000 টকাত লৈ যাওক নেক্সট এয়া দেখুৱাই আছো আপোনাৰ টাটা ইউদ্ধা 2022 গাড়ী হয় গাড়ীখনৰ দেখিছে অকমান পেইন্টৰ কাম আছে বেলেগ এক্সিডেন্টাল পেইন্ট নহয় আমি এটো কাস্টমাৰক কৰি দিম লোৱাৰ পিছত আচ্ছা মানে বডি পেইন্টৰ কাম আছে বডি পেইন্ট কৰি দিম ঠিক আছে এক্সট্ৰা বডিটো আচ্ছা এক্সট্ৰা বডিটো কেবিনত নহয় এক্সট্ৰা বডি কাম আছে প্ৰাইস ৰাখিছো 2000 আপোনাৰ 22 ৰ ইউদ্ধা BS6 হয় প্ৰাইস আছে মাত্ৰ 6,95,000 বঢ়িয়া প্ৰাইস এয়া দেখুৱাই আছো যাত্ৰীবাহী কমাৰ্চিয়েলত এখনৰ প্ৰাইস একদম কম প্ৰাইস 18 গাড়ী অৰিজিনাল পেইন্টত এতিয়া লাগে আছে মানে এনে ধৰণৰ গাড়ী ক্ৰয় কৰি পেলাই নিজৰ পৰিয়ালক পোহপাল দিয়া একাংশ হয় কাৰণ এনে ধৰণৰ গাড়ী আছে কাৰণে আমি সহজে যাতায়াত কৰিব পাৰি আছো এতিয়াও এই গাড়ীখন যদি সকলোৱে ল'ব বিচাৰে বহুত আছে এনেকুৱা যে এনে ধৰণৰ গাড়ী বিচাৰি আছে কিমান মডেল 2018 মডেল আচ্ছা প্ৰাইস যদি ডকুমেন্টস নকৰাকে কোনোবাই কেছত লৈ যাওঁ বুলি ভাবে এই গাড়ীখনৰ প্ৰাইস মাত্ৰ 1,80,000 টকা 1,80,000 টকা আৰু ইনক্লুডিং ট্ৰান্সফাৰ ইনক্লুডিং ডকুমেন্ট কৰি দিলে যদি ট্ৰান্সফাৰ কৰি দিব লাগে তেতিয়া আমাক 2,70,000 দিলে হয় 2,70,000 টকাত লৈ যাওক আপোনালোকে নতুন কিনিব যাক 6.5 লাখ 7 লাখ 7.5 লাখ পৰি যায় এখন যদি দেখাইছো 17 ৰ ইমান টকা দিব লাগে ডকুমেন্টস কৰিলে 1.5 লাখ টকা দিয়ক যদি ডকুমেন্টস কৰি দিব নালাগে 85 দিয়ক গাড়ী লৈ যাওক আচ্ছা 85,000 টকাত 85,000 টকাত লৈ যাওক চাওক 85,000 টকাত লৈ যাওক 85,000 টকাত গাড়ী এয়া দেখুৱাই আছো মহিন্দ্ৰা সুপ্ৰো প্যাসেঞ্জাৰ 4 গিয়াৰ হয় 2019 ৰ গাড়ী হয় গাড়ী একেবাৰে দাম কম ৰাখিছো 3,80,000 নেগোশিয়েবল আচ্ছা ইনক্লুডিং ট্ৰান্সফাৰত কৈ আছে হয় এয়া দেখুৱাই আছো এখনো সেম প্ৰাইস মই যিখন কৈছিলো 1,90,000 বুলি এখন 1,90,000 দিব নালাগে 1,70,000 টকা দিয়ক আৰু গাড়ী লৈ যাওক কেছত যদি ডকুমেন্টস কৰি দিব লাগে 2,70,000 দিলে হৈ গল আচ্ছা এয়া সুপ্ৰো আপোনাৰ 5টা গিয়াৰৰ সুপ্ৰো BS6 এখন গাড়ী দাম ৰাখিছো মাত্ৰ আমি 4,35,000 টকা আৰু নেগোশিয়েবল হ'ব কিবা এটা আহিলে চাই দিম আচ্ছা ঠিক আছে এয়া ট্ৰাকো ৰাখে না আপোনালোকে ট্ৰাকো আছে একদম নতুন ট্ৰাক আপুনি কোনো এক্সিডেন্টাল গাড়ী নতুন ট্ৰাক 2023 চনৰ 1512 মডেল 2023 চনৰ নতুন ট্ৰাক 1512 টায়াৰ কন্ডিশন ঠিক হৈ আছে আপোনাৰ ইয়াৰ পাসিং হৈছে 10.5 টন আৰু যেটো আপোনাৰ লেন্থ 20 ফুটি লেন্থৰ হয় লগত আপোনাৰ প্ৰাইস একদম পানী দাম 13,85,000
13 লাখ 13,85,000 টকা দিয়ক গাড়ী লৈ যাওক লগত ইনক্লুড গোটেই ডকুমেন্টেশন থাকিব আচ্ছা নতুন কিমান পৰে নতুনতো এখনৰ দাম আপোনাৰ 20 ৰ ওপৰত আছে 20 ৰ ওপৰত আছে না আচ্ছা ঠিক আছে এয়া জেসিবি বিক্ৰী কৰে না কোনোবাই যদি ভাবি আছে জেসিবি কেছৰ মেচিন হয় এইটো একদম ৰানিং কন্ডিশন গাড়ী কোনোবাই যদি লওঁ বুলি ভাবি আছে আহিব পাৰে যোগাযোগ কৰিব পাৰে 50% ডাউন পেমেন্ট লাগিব এখন গাড়ী যেটো অলপ 2015 ৰ গাড়ী গাড়ীৰ দামও কম গাড়ীৰ দাম আছে মাত্ৰ আপোনাৰ 13.5 লাখ টকা যদি ডকুমেন্টস নকৰাকে লাগে যে 9 লাখ টকা বা 10 লাখ টকা দিলে ওয়াও ইয়া জেসিবি বিক্ৰী কৰিব কাম কৰি থকা গাড়ী আচ্ছা একদম ৰানিং কন্ডিশন গাড়ী এতিয়া লৈ যদি কোনোবাই কাম কৰাবলৈ কৰিব পাৰে মানে আচ্ছা ইয়া আৰু এখন ট্ৰাক এখন সেম মডেল হয় 1512 কোনো এক্সিডেন্টাল গাড়ী নহয় নন এক্সিডেন্টাল গাড়ী সেম প্ৰাইস 13,85,000 টকা সেম প্ৰাইস সেইখন লগত আপোনালোকে আহক যিখন মন যায় ট্ৰেক্টৰো আছে না সেকেন্ড হেণ্ড ট্ৰেক্টৰ ওয়াও বেছি দাম নহয় কোনোবাই যদি খেতিত লগাও বুলি ভাবি থাকে এখন গাড়ী আমাক মাত্ৰ 3,20,000 টকা দিয়ক ডকুমেন্টেশন আপডেট 3,20,000 টকাত সেকেন্ড হেণ্ড 19 গাড়ী বৰ পুৰণা গাড়ী নহয় 19 গাড়ী আচ্ছা এয়া এখন বলেৰো আমাৰ ৰেডি কৰিব আছে বেলেগ আপুনি দেখিছে কেমেৰাত হেতু কভাৰ কৰিছে কোনো এক্সিডেন্টাল গাড়ী নহয় জাস্ট আমি লৈ কিনি ৰাখিছো ওকে কেবিন সেবিন ঠিক কৰাই দিম 2022 চনৰ বলেৰো দাম বেছি ৰখা নাই আপোনাৰ 6,85,000 মান দিলে গাড়ী দি দিম আচ্ছা ডিআই টাটা ডিআই BS4 গাড়ী বহুত ডিমান্ড হয় এটা ডিআই টাটা ডিআই BS4 গাড়ী দাম একেবাৰে কম 2020 চনৰ গাড়ী 4,45,000 টকা আচ্ছা এয়া দেখুৱাই আছো SEX 2019 গাড়ী একদম পানী দামত দিম 2,50,000 ওকে ঠিক আছে 19 গাড়ী হ'ব 19 গাড়ী জিপ এক্সেল নেক্সট ইয়া জিপ এক্সেল টাটা জিপ এক্সেল মাত্ৰ আপোনাক যদি কাৰোবাৰ প্ৰয়োজন হৈছে 1,20,000 টকা দিয়ক 1,20,000 টকা না ঠিক আছে নেক্সট এখনো হ'ব জিপ এক্সেল এখনো আপোনাৰ ডকুমেন্টেশন কৰি কিনি মোক 2,20,000 টকা দিলে হ'ব 2,20,000 আৰু 1,20,000 না 1,20,000 টকা আচ্ছা এয়া আপোনাৰ BS3 হয় BS3 গাড়ী 15 ৰ গাড়ী হয় ডাম্পাৰ হয় গাড়ী BS3 গাড়ী বিয়াত ধুনিয়া আৰু গাড়ীখন একদম হাইড্ৰলিক হয় সব কাম কৰি আছে এতিয়া গাড়ীখনৰ দাম কম একেবাৰে কম আপুনি যদি লওঁ বুলি ভাবে আমাক 7 লাখ টকা দিলে হ'ব 7 লাখ টকা আপোনালোকে ডাম্পাৰ লৈ যাব পাৰিব 7 লাখ টকা দিলে হ'ল অন ৰোড ঠিক আছে গতিকে এয়া আছিলে ভিজি মটৰছৰ কমাৰ্চিয়েলৰ উপস্থাপন তাৰ মাজত প্ৰথমে অডি এখন দেখুৱাইছিল আপোনালোকক Q3 আপোনালোকে যদি ইয়াৰ পৰা কমাৰ্চিয়েল গাড়ী বা অডি Q3 নিব বিচাৰি আছে তেতিয়াহ'লে ডিসপ্লেত দিয়া নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি আহিব লাগিব মই নাম্বাৰ দি দিছো এই নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ বাজেট অনুযায়ী আপুনি ইয়াৰ পৰা লৈ যাব পাৰে লগতে লোন কৰাৰো সুবিধা আছে আপোনাৰ সিভিল যদি ভাল আৰু ফাইল যদি ৰেকৰ্ড ভাল তেতিয়াহ'লে বেংকে যদি আপোনাক এপ্ৰুভ কৰে তেতিয়াহ'লে তেওঁলোকে দিয়াত কোনো দিনা আপত্তি নকৰে